নীৰৱতা মানে সকলো মানি লোৱাটো নহয়। কিছু নীৰৱতা নিজকে ভালে ৰখাৰ বাবেও হয়। আহাৰ যিমানেই দামী নহওক কিয় পচি গ'লে তাৰ কোনো দাম নাথাকে। ঠিক তেনেদৰে মানুহ যিমানেই শিক্ষিত নহওক কিয় মানৱতা নাথাকিলে তাৰ কোনো মূল্য নাথাকে। আপুনি যদি ভাবে যে আপুনি সুখী নহয়, তেনেহ'লে এই পৃথিৱীৰ কাৰো সাধ্য নাই আপোনাক সুখী কৰাৰ। কিন্তু হাজাৰ কষ্টত থাকিও যদি আপুনি নিজকে সুখী বুলি ভাবে, তেনেহ'লে এই পৃথিৱীৰ কোনেও হাজাৰ চেষ্টা কৰিও আপোনাক দুখী কৰিব নোৱাৰে। ভুল কৰিবলৈ সময় নালাগে, কিন্তু ভুল শুধৰাবলৈ সময় লাগে। নিজৰ সমস্যাবোৰ নিজৰে সমস্যা, আনৰ বাবেতো কেৱল মাত্ৰ গল্পহে। আপুনি যিমানেই উপকাৰ কৰক মানুহে পাহৰিয়ে যাব, কিন্তু ভুলতে কিছু ক্ষতি কৰিলে চাবচোন আজীৱন মনত ৰাখিব। জীৱনত সদায় এই তিনিটা কথা মনত ৰাখিব। বেছি আনন্দত কাকো কথা নিদিব, খঙৰ সময়ত উত্তৰ নিদিব, দুখৰ সময়ত সিদ্ধান্ত নল'ব। তিনি ধৰণৰ মানুহৰ বিষয়ে জানি লওক। আপুনি যিমানেই ভাল পোৱা নিদিয়ক কিয় এইসকলক জীৱনত ধৰি ৰাখিব পৰা নাযায়। প্ৰথমতে যিসকল মানুহে এজনৰ মাজত সুখ বিচাৰি নাপায়, আজি এজনক ভাল লাগিছে কালিলৈ বেলেগ এজনক ভাল লাগিব, এনেধৰণৰ মানুহক ভাল পাই ধৰি ৰাখিব পৰা নাযায়। দ্বিতীয়তে যাৰ মাজত ইগো বেছি হয় তেওঁৰ লগত কেৱল প্ৰেম হয়, সদায় একেলগে থকাটো নহয়। আমি সকলোৱে কম বেছি পৰিমাণে ভুল কৰোঁ, কিন্তু যাৰ ইগো বেছি তেওঁ ভুলবোৰ মানি ল'ব নোৱাৰে। তৃতীয়তে যিজনে আপোনাক বিশ্বাস নকৰে, বেলেগৰ কথা শুনি যদি তেওঁ আপোনাক ভুল বুজে, তেনেহ'লে তেওঁ কেতিয়াও আপোনাক বুজিব নোৱাৰিব। জীৱনত সুখী হ'বৰ বাবে এই 7টা উপায় সদায় মানি চলক। অতিৰিক্ত মায়া ত্যাগ কৰক। অতিৰিক্ত কাৰোবাৰ পৰা গুৰুত্ব পোৱাৰ আশা কৰিবলৈ এৰি দিয়ক। টকা ইনকাম কৰক। এটা কথা সদায় মনত ৰাখিব, কামত সৰু ডাঙৰ একো নাই। আৰম্ভণি সদায় শূন্যৰ পৰাই হয়, গতিকে ডাঙৰ সৰু জুখি নাথাকিব। সত্যত থাকি যোগ্য কাম এটা কৰাত একো লাজ নাই, বৰঞ্চ গৌৰৱৰ কথাহে, কাৰণ আপুনি আত্মনিৰ্ভৰশীল হ'বলৈ আৰম্ভ কৰিছে। নিজকে সময় দিয়ক। জীৱনত আমি নিজকে সময় দিয়াটো বহুত গুৰুত্বপূৰ্ণ কথা। ব্যস্ততাৰ মাজতো নিজক অলপ সময় দিব লাগে। ব্যস্ততাৰ মাজত আমি ইমানেই হেৰাই যাওঁ যে নিজৰ ভাল লগাবোৰো ছাইডত ৰাখি থওঁ, কিন্তু তাৰ মাজতে নিজকে অকণমান সময় দিব। নিজৰ ভাল লগাবোৰ আপোনাক ভালপোৱা সকলৰ সৈতে কৰি চাবচোন, বহুত বেছি সুখী অনুভৱ কৰিব। অতিৰিক্ত চিন্তা কৰিব এৰি হাঁহি ধেমালিত থাকক। মিছা ভালপোৱাৰ পিছত পাগল নহ'ব। মিছা ভালপোৱাৰ পিছত লাগি আচলতে একো নাপাব জীৱনত, কিয়নো য'ত একো অস্তিত্বই নাই সেই ঠাইত আপোনাৰ সঁচা ইমোচনখিনিয়ে আপোনাৰ মাইণ্ডত প্ৰেছাৰ দি কিবা লাভ আছে জানো? আপোনাৰ মনত হাজাৰ প্ৰশ্ন থাকিলেও ইয়াৰ উত্তৰ আপুনি কেতিয়াও বিচাৰি নাপাব। গতিকে এই বিষয়ৰ পৰা ওলাই আহি নিজৰ লক্ষ্যত ফ'কাছ কৰিবলৈ চেষ্টা কৰক। বিজি হৈ পৰক কামত, আপোনাক ভালপোৱা সকলৰ লগত, আপোনাৰ ভাল লগা বিষয়ৰ লগত, যিয়েই নহওক কিয় আপোনাৰ লগত। নিজকে নিজেই কওক, একোৱেই হোৱা নাই মোৰ লগত, সকলো ঠিক হৈ যাব। অৰ্থাৎ পজিটিভিটি সদায় বৰ্তাই ৰাখিব জীৱনত। জীৱনত আমি সঠিক সিদ্ধান্তবোৰ অভিজ্ঞতাৰ দ্বাৰা ল'ব পাৰোঁ, আৰু এই অভিজ্ঞতাবোৰ আহে আমাৰ ভুল সিদ্ধান্তৰ পৰাই। ভুল আৰু শুদ্ধৰ মাজতেই জীৱন। সেয়েহে দুখ নকৰিব কেতিয়াও। ভুলৰ পৰা শিকক আৰু আগুৱাই যাওক জীৱনত।